নমস্কাৰ, মই বৰ্ণালী। আজি আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ ইংৰাজী গ্ৰামাৰৰ এটা নতুন পাঠ লৈ। আজিৰ পাঠত আমি নেৰেশ্যনৰ বিষয়ে পঢ়িম। নেৰেশ্যন দুই ধৰণৰ থাকে, ডিৰেক্ট এণ্ড ইনডাইৰেক্ট নেৰেশ্যন। যেতিয়া আমাক কোনোবাই কিবা এটা কথা ক'ব আৰু সেইখিনি কথাই আমি তৃতীয় ব্যক্তিজনলৈ আমি কনভে কৰিব লাগিব, ক'ব লাগিব, বা আমি তৃতীয় ব্যক্তিজনলৈ আমি যেতিয়া সেই কথাটো কনভে কৰিব লাগিব, তেতিয়া আমি দুই ধৰণে কৰিব পাৰোঁ। এটা হ'ল সেই ব্যক্তিজনে আমাক যি কথা কৈছিলে সেয়া আমি ডাইৰেক্টলি তেওঁক ক'ব পাৰোঁ, বা দ্বিতীয়তে সেই ব্যক্তিজনে কোৱা কথাটো আমি নিজৰ ভাষাটো ক'ব পাৰোঁ। যেতিয়া আমি এজন ব্যক্তিয়ে কোৱা কথা দ্বিতীয়জন ব্যক্তিলৈ ডাইৰেক্টলি যেনেকৈ কয় তেনেকৈ এজ ইট ইজ আমি কনভে কৰোঁ, তেতিয়া সেয়া হৈ যায় আমাৰ ডিৰেক্ট নেৰেশ্যন। আৰু যেতিয়াই কোনোবাই কোৱা কথাষাৰ আমি নিজৰ ভাষাত ক'বলৈ যাওঁ, তেতিয়া সেয়া হৈ যায় ইনডাইৰেক্ট নেৰেশ্যন। উদাহৰণ লোৱা হওকচোন, হি ছেইড আই এম টিচিং ইংলিছ। এইটো আমাৰ ডিৰেক্ট নেৰেশ্যন। ইনডাইৰেক্ট নেৰেশ্যন হ'লে কি হ'ব? হি ছেইড ডেট হি ৱাজ টিচিং ইংলিছ। ডেট আহিলে মানে এটা কথা আমি জানো যে এটা ডিৰেক্ট স্পীচ কি হয়, ডিৰেক্ট স্পীচ বা ডিৰেক্ট নেৰেশ্যন এটা কেনেকুৱা হয়, দুটা ভাগ থাকে। এটা হ'ল ৰিপৰ্টিং ভাৰ্ব, এটা হ'ল ৰিপৰ্টেড স্পীচ। এতিয়া ৰিপৰ্টিং ভাৰ্ব কোনখিনি? যিখিনি ইনভাৰ্টেড কমাৰ বাহিৰত থাকে। আৰু ৰিপৰ্টেড স্পীচ কোনখিনি? যোনখিনি ইনভাৰ্টেড কমাৰ ভিতৰত থাকে। ৰিপৰ্টিং ভাৰ্ব বুলি কিয় কোৱা হয়? কাৰণ এটা ভাৰ্ব থাকে। ভাৰ্বটো হ'ল ছেইড, ছেজ, এনেকুৱা এটা ভাৰ্ব থাকে। আৰু সেই ভাৰ্বটোৱে ৰিপৰ্ট কৰে। কাক ৰিপৰ্ট কৰে? এই যে ইনভাৰ্টেড কমাৰ ভিতৰত থকা স্পীচখিনিক ৰিপৰ্ট কৰে। গতিকে ৰিপৰ্টিং ভাৰ্ব হ'ল ইনভাৰ্টেড কমাৰ বাহিৰত থকা পাৰ্টখিনি, আৰু ৰিপৰ্টেড স্পীচ হ'ল ইনভাৰ্টেড কমাৰ ভিতৰত থকা স্পীচখিনি। এতিয়া এইখিনি কথা আমি গম পালোঁ। এতিয়া আৰু এটা কথা আমি জানিব লাগিব যে এই যে ৰিপৰ্টিং ভাৰ্ব আৰু ৰিপৰ্টেড স্পীচ, ইয়াতে চাওক ছাবজেক্ট থাকে, হয়নে? ছাবজেক্ট থাকে, অবজেক্ট থাকে, হয়নে? গতিকে ইয়াত এটা বস্তু আমি লক্ষ্য কৰিব লাগিব, ইয়াত যিখিনি প্ৰনাউন থাকে সেই প্ৰনাউনখিনি আমাৰ চেঞ্জ হৈ যায়। কেনেকৈ চেঞ্জ হয় তাৰ এটা নিয়ম আছে। যদি প্ৰনাউনটো ফাৰ্ষ্ট পাৰ্চন থাকে, ফাৰ্ষ্ট পাৰ্চনত থাকিলে সেইটো চেঞ্জ হ'ব ছাবজেক্টটো হিচাপে। ছাবজেক্টটো যি হয় সেই ছাবজেক্টটো অনুসৰি আমাৰ ফাৰ্ষ্ট পাৰ্চন প্ৰনাউনটো চেঞ্জ হ'ব। ফাৰ্ষ্ট পাৰ্চন প্ৰনাউন কি? আই বা উই। আই বা উই যদি থাকে ৰিপৰ্টেড স্পীচৰ ভিতৰত, সেইটো আমাৰ কিহৰ হিচাপত চেঞ্জ হ'ব? সেয়া আমাৰ ছাবজেক্টটো যোনটো আছে, ছাবজেক্টটোৰ হিচাপত চেঞ্জ হ'ব। আৰু যদি ছেকেণ্ড পাৰ্চন থাকে প্ৰনাউন, তেনেহ'লে সেয়া অবজেক্টৰ হিচাপত চেঞ্জ হ'ব। অবজেক্ট কোনটো? ৰিপৰ্টেড স্পীচৰ যোনটো অবজেক্ট, সেই হিচাপত আমাৰ ছেকেণ্ড পাৰ্চন থাকিলে চেঞ্জ হ'ব প্ৰনাউন। আৰু যদি থাৰ্ড পাৰ্চন থাকে তেনেহ'লে কোনো ধৰণৰ চেঞ্জেছ নাহে। গতিকে এয়া আমি জানি ল'ব লাগিব। এতিয়া উদাহৰণৰ সৈতে চাওঁ যে আই উই হ'লে আমি ফাৰ্ষ্ট পাৰ্চন, যোনটো আমাৰ ছাবজেক্ট অনুসৰি চেঞ্জ হ'ব। উদাহৰণ আছে, চি ছেইড আই এম ভেৰি টায়াৰ্ড টুডে। চি ছেইড আই এম ভেৰি টায়াৰ্ড। এতিয়া আইটো ৰিপৰ্টেড স্পীচত যোনটো আই আছে সেইটো আমাৰ ফাৰ্ষ্ট পাৰ্চন। ফাৰ্ষ্ট পাৰ্চনটো কিহৰ হিচাপত ছাবজেক্ট চেঞ্জ হয়? ছাবজেক্টৰ হিচাপত। গতিকে এই গোটেই স্পীচটোত আমাৰ ছাবজেক্ট কোনটো? চিটো, হয়নে? প্ৰথমতে যোনটো থাকে সেয়াই ছাবজেক্ট হয়, চি। চিটো হিচাপে আইটো চেঞ্জ হৈ যাব। গতিকে চি এনেকুৱা হ'ব, চি ছেইড ডেট চি ৱাজ ভেৰি টায়াৰ্ড ডেট ডে। চি ৱাজ কিয় কাৰণে হ'ল? কাৰণ যেতিয়া আমাৰ ফাৰ্ষ্ট পাৰ্চন থাকে, ফাৰ্ষ্ট পাৰ্চন প্ৰনাউনটো আমাৰ কাৰ হিচাপত চেঞ্জ হৈ যায়? আমাৰ ছাবজেক্টৰ হিচাপত চেঞ্জ হৈ যায়। গতিকে এইখিনি কথা আমি মানি ৰাখিব লাগিব। এতিয়া আমি আহোঁ টেন্সৰ বিষয়ে। যেতিয়া আমি আমাৰ নেৰেশ্যন যেতিয়া ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট স্পীচত লৈ নিওঁ, তেতিয়া তাত আমাৰ টেন্সৰ কিছুমান নিয়ম তাতে এপ্লাই হয়। গতিকে কেনেকুৱা ধৰণৰ নিয়ম হয় আহকচোন আমি চাওঁ। প্ৰথম আছে, যদিহে এটা টেন্স প্ৰেজেণ্ট ইনডেফিনিটত থাকে, তেতিয়া সেই টেন্সটো আমি পাষ্ট ইনডেফিনিট টেন্সলৈকে কনভাৰ্ট কৰি দিওঁ। যদিহে এটা ডাইৰেক্ট স্পীচ প্ৰেজেণ্ট কণ্টিনিউৱাছত থাকে, সেইটো ইনডাইৰেক্ট স্পীচলৈ নিওঁতে আমি পাষ্ট কণ্টিনিউৱাছ টেন্স কৰোঁ। যদিহে এটা টেন্স বা এটা ডাইৰেক্ট স্পীচ প্ৰেজেণ্ট পাৰফেক্টত থাকে, সেয়া আমি পাষ্ট পাৰফেক্ট টেন্সলৈকে কনভাৰ্ট কৰি দিওঁ ইনডাইৰেক্ট স্পীচত। ডাইৰেক্ট স্পীচত যদি এটা টেন্স
এটা স্পিচ যদি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ থাকে সেয়া আমি পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সলৈকে কনভাৰ্ট কৰি দিওঁ এয়া আছিলে প্ৰেজেণ্ট টেন্সৰ কথা প্ৰেজেণ্টটো আমাৰ পাষ্ট টেন্সলৈকে কনভাৰ্ট হ'ব তাৰপিছত যদিহে পাষ্ট টেন্সত থাকে তেতিয়া যদি পাষ্ট ইনডেফিনিট টেন্সত থাকে সেয়া আমি পাষ্ট পাৰফেক্ট টেন্সলৈকে কনভাৰ্ট কৰিম যদিহে পাষ্ট কণ্টিনিউৱাছ টেন্সত থাকে সেয়া আমি পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সলৈকে কনভাৰ্ট কৰিম আৰু যদি পাষ্ট পাৰফেক্ট টেন্স থাকে তেনেহ'লে আমি কোনো ধৰণৰ চেঞ্জেছ নকৰোঁ এতিয়া ফিউচাৰ টেন্সৰ কথা আহিল ফিউচাৰ টেন্সত কি হ'ব ফিউচাৰ টেন্সটো ফিউচাৰ টেন্সতে থাকিব কিন্তু উইল থাকিলে আমি উড কৰিম উইল বি থাকিলে আমি উড বি কৰিম শ্বেল থাকিলে আমি শুড কৰিম শ্বেল বি থাকিলে আমি শুড বি কৰিম উইল হেভ থাকিলে আমি উড হেভ কৰিম উইল হেভ বিন থাকিলে উড হেভ বিন কৰিম সেই একেধৰণে শ্বেল হেভ থাকিলে শুড হেভ শ্বেল হেভ বিন থাকিলে শুড হেভ বিন গতিকে এয়া আছিলে আমাৰ নিয়ম এতিয়া প্ৰত্যেকটো নিয়মৰে টেন্সৰ প্ৰত্যেকটো নিয়মৰে আমি দুটা দুটাকৈ উদাহৰণ লওঁ আহক প্ৰথম আহিল প্ৰেজেণ্ট ইনডেফিনিট টেন্স যোনটো পাষ্ট ইনডেফিনিট টেন্সলৈকে আমাৰ কনভাৰ্ট হৈ যাব ইনডাইৰেক্ট নাৰেশ্যনত উদাহৰণ আছে হি ছেড আই গ' টু স্কুল সি কয় মই বিদ্যালয়লৈ যাওঁ হি ছেড আই গ' টু স্কুল সেইটো কি হ'ব হি ছেড ডেট হি ৱেণ্ট টু স্কুল পাষ্ট ইনডেফিনিট টেন্সলৈকে গুচি গ'ল ৰাজু ছেড I eat all the bananas. Raju said that he ate all the bananas. দেখিছেনে ভাৰ্বৰ সেকেন্ড ফৰ্ম আহিছে পাষ্ট ইনডেফিনিট টেন্সত গুচি গ'ল এবাৰ আকৌ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত হ'লে কি হয় পাষ্ট কণ্টিনিউৱাছলৈকে কনভাৰ্ট হ'ব উদাহৰণ লওঁ ৰীতা said I am baking a cake. Rita said that she was baking a cake. Was baking ক'লৈ আহিলে পাষ্ট কণ্টিনিউৱাছ He said I am doing my homework. He said that he was doing his homework. Was doing. Present past continuous to present continuous হৈ গ'ল present perfect tense থাকিলে past perfect হ'ব He said I have finished my homework. He said that he had finished his homework. Sima said I have cooked for today. Sima said that she had cooked for today. Had cooked. দেখিছেনে past perfect টেন্সত গুচি যায় প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছৰ উদাহৰণ লওঁ ৰাজু ছেড আই হেভ বিন ষ্টাডিং প্ৰপাৰলি ৰাজু ছেড ডেট হি হেড বিন ষ্টাডিং প্ৰপাৰলি বিনা ছেড আই হেভ বিন ৱৰ্কিং নাইচলি বিনা ছেড ডেট চি হেড বিন ৱৰ্কিং নাইচলি এয়া আছিলে আমাৰ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সলৈকে এইবাৰ আহোঁ আমি যদি পাষ্ট ইনডেফিনিট টেন্সত থাকে সেয়া কৰিলে কনভাৰ্ট হৈ যাব পাষ্ট perfect tense. He said, I went to the park. He said that he had gone to the park. Bina said, I spoke to you earlier. Bina said that she had spoken to me earlier. Past continuous tense thakile past perfect continuous jabo udahoron lawa hokson Rumi said I was watching a series. Rumi said that she had been watching a series. She said, I was making stories. She said that she had been making stories. গতিকে এয়া আছিলে আমাৰ যোনখিনিত আমাৰ টেন্সৰ চেঞ্জ হ'ব এতিয়া যিকেইটা টেন্স যেনেকৈ পাষ্ট পাৰফেক্ট টেন্সত থাকিলে চেঞ্জ নহয় সেয়া আমি উদাহৰণ লোৱা হওকচোন He said, I had done my homework. He said that he had done his homework. কোনো ধৰণৰ টেন্সৰ চেঞ্জ হোৱা নাই ফিউচাৰ ইনডেফিনিট টেন্সত থাকিলে মানে ফিউচাৰ টেন্সত থাকিলে আমি জানো যে উইল টু উড হৈ যাব উইল বি টু উড বি হৈ যাব তাৰে উদাহৰণ লোৱা হওকচোন প্ৰথম ফিউচাৰ ইনডেফিনিটৰ উদাহৰণ she said I shall go home today. She said that she would go home that day. Will to would হৈ গ'ল ফিউচাৰ কণ্টিনিউৱাছত আছে ৰাজু said I will be watching TV. Raju said that he would be watching TV. Will be to would be হৈ গ'ল Bina said I shall have done the work. Bina said that she would have done the work. দেখিছেনে shall থাকিলে should হৈ যায় যিহেতু থাৰ্ড পাৰ্চন গতিকে ইয়াতে would হৈ গৈছে কিন্তু will would shall should এনেকুৱা ধৰণৰে হয় গতিকে এয়া আমাৰ আছিলে টেন্স হিচাপে নিয়ম এতিয়া এটা আৰু এটা কথা আছে ইয়াতে যে কিছুমান ক্ষেত্ৰত আমি টেন্সটো যদি ৰিপৰ্টিং ভাৰ্বটো যদি আমাৰ প্ৰেজেণ্ট টেন্সত থাকে তেনেহ'লে আমি ৰিপৰ্টেড স্পীচখিনিৰ টেন্স চেঞ্জ
নকৰোঁ প্ৰেজেণ্ট টেন্স বা ফিউচাৰ টেন্সত যদি থাকে তেতিয়া আমি ৰিপৰ্টেড স্পীচটো টেন্সৰ সলনি নকৰোঁ উদাহৰণ আছে she says I will do this she says that she will do that দেখিছেনে কোনো ধৰণৰ টেন্সৰ সলনি হোৱা নাই কাৰণ ৰিপৰ্টিং ভাৰ্বটো আমাৰ প্ৰেজেণ্ট টেন্সত আছে says ৰাজু says to me এবাৰ to me আহিলে এটা কথা সৰুকৈ ইয়াত জানি থওক যদি says to me said to me আহে to me খিনি লাগিলে আমি says to me হ'লে tell me আৰু said to me হ'লে told me এনেকুৱা ধৰণে আমি চেঞ্জ কৰি দিওঁ এইটো এটা সৰু কথা মনত ৰাখি থলে ভাল ৰাজু says to me you are insane ৰাজু tell me that I am insane future tense হ'লে you will say I love you you will say that you love me কোনো ধৰণৰ টেন্সৰ চেঞ্জ নহয় এতিয়া আমি আহোঁ কিছুমান অন্য নিয়মৰ ওপৰত য'ত টেন্সৰ চেঞ্জেছ নহয় গতিকে যেতিয়া আমি এটা কথা যদি ইউনিভাৰ্চেল ট্ৰুথ এটা কথা কওঁ তেনেহ'লে সেনেকুৱা ধৰণৰ কথা বা হেভেনলি বডিৰ ওপৰত যদি আমি কিবা কথা কওঁ তেনেহ'লে তাত আমি চেঞ্জ নকৰোঁ টেন্সৰ চেঞ্জ নকৰোঁ বা নেৰেশ্যনটোৰ কোনো ধৰণৰ চেঞ্জেছ নাহে যেতিয়া ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কৰোঁ উদাহৰণ লোৱা হওকচোন she said the sun is a nuclear energy she said that the sun is a nuclear energy কোনো ধৰণৰ চেঞ্জেছ ইয়াত নাহে আৰু এটা উদাহৰণ my father said honesty is the best policy my father said that honesty is the best policy এতিয়া honesty is the best policy বুলি যোনটো কথা সাধু গুণটো যে এটা আটাইতকৈ ভাল গুণ এই কথাটো আজি যেনেকৈ কৈ আছোঁ আজিৰ পৰা 10 বছৰ পিছত বা 100 বছৰ পিছত বা গোটেই সদায় কাৰণে এয়া honesty is the best policy হৈ যাব honesty is the worst policy কেতিয়াও নহয় গতিকে এনেকুৱা ধৰণৰ ইউনিভাৰ্চেল ট্ৰুথৰ কথা যেতিয়া আমি কওঁ তেতিয়া কোনো ধৰণৰ টেন্সৰ চেঞ্জেছ নাহে তাৰপিছতে আহিলে এনেকুৱা কিছুমান কথা থাকে যেনেকৈ ইণ্টাৰোগেটিভ সেন্টেন্স এটা ইণ্টাৰোগেটিভ সেন্টেন্সৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ চেঞ্জেছ আহে হওকচোন আমি জানো ইন কেছ অফ ইণ্টাৰোগেটিভ সেন্টেন্স উই ডোণ্ট ইউজ ডেট আমি ডেট ব্যৱহাৰ নকৰোঁ ডেট ব্যৱহাৰ নকৰি আমি কি ব্যৱহাৰ কৰোঁ আস্কড ইন ৰিপ্লেচ অফ ডেট আৰু আমি কুৱেশ্যন মাৰ্ক যে থাকে ইণ্টাৰোগেটিভ মানে প্ৰশ্নবোধক তাততো কুৱেশ্যন মাৰ্ক থাকিব সেই কুৱেশ্যন মাৰ্কটো আঁতৰাই আমি তাৰ ঠাইত ফুল ষ্টপ দিওঁ আৰু ডেটৰ জাগাত ডেটটো আমি গুচাই দিওঁ আৰু ডেটটো গুচাই তাতে যদি WH কুৱেশ্যন হয় আমি WH ফেমিলিৰে এটা মানে WH ফেমিলিৰে এটা হোৱাট ৱেৰ এনেকুৱা এটা লগাই দিম আৰু যদি ডাবল ইণ্টাৰোগেটিভ নহয় যদি হেল্পিং ভাৰ্বেদি ষ্টাৰ্ট হয় তেনেহ'লে আমি ইফ বা ৱেডাৰ লগাই পেলাই আমাৰ ইনডাইৰেক্ট নেৰেশ্যনটো কৰিম আৰু ৰাজু সেড বা কোনোবা ৰাজু সেড টু মি এনেকুৱা যদি হয় বা হি সেড টু মি তেনেহ'লে আমি সেড টু মিখিনি গুচাই আস্কড মি লগাম আস্কড মি কাৰণ কুৱেশ্যন কৰিছে ইণ্টাৰোগেট কৰিছে উদাহৰণ লোৱা হওকচোন ৰাম সেড টু মি হোৱাট আৰ ইউ ডুইং ৰামে মোক সুধিছে যে মই কি কৰি আছোঁ চ' ৰাম আস্কড টু মি বা ৰাম আস্কড মি হোৱাট was I doing বা what I was doing what was I doing গতিকে ইয়াত কি গম পালোঁ যে যেতিয়াই আমি ডাবল ইণ্টাৰোগেটিভ বা WH কুৱেশ্যন থাকিব তেনেহ'লে আমি কি কৰিম আমি তাতে WH ফেমিলিৰে এটা লগাই দিম মানে WH কুৱেশ্যনৰ হোৱাট ৱেৰ ৱেটছ এনেকুৱা ধৰণৰে লগাই দিম মানে যিটো থাকে আমাৰ ডিৰেক্ট স্পীচত সেইটোকে আমি ইনডিৰেক্ট স্পীচত লগাই দিম বাকী আমাৰ অকল প্ৰনাউনখিনি চেঞ্জ হ'ব আৰু তাৰ বাহিৰে বেলেগ একো ইয়াতে চেঞ্জেছ নাহে তাৰ আৰু টেন্সটো চেঞ্জ হ'ব অ'কে তাৰপিছত আছে ছেড টু ৰাজ আকৌ ছেড টু ৰাজ আছে গতিকে ইয়াত আস্কড ৰাজ হৈ যাব আৰ ইউ ষ্টাডিং এইটো আমাৰ ইণ্টাৰোগেটিভ সেন্টেন্স হেল্পিং ভাৰ্বেদি ষ্টাৰ্ট হোৱা এইটো কি হ'ব চি আস্কড ৰাজ ইফ হি ৱাজ ষ্টাডিং বা ইফ হি ৱাজ ষ্টাডিং বা ৱেডাৰ হি ৱাজ ষ্টাডিং ইফ বা ৱেডাৰ লগাম তেতিয়া আমি এয়া আছিলে ইণ্টাৰোগেটিভ সেন্টেন্সৰ ক্ষেত্ৰত এতিয়া আমি অপটেটিভ সেন্টেন্সৰ ক্ষেত্ৰত কেনেকুৱা হ'ব যদিহে ইন কেছ অফ অপটেটিভ সেন্টেন্স উই ডোণ্ট ইউজ ডেট ইয়াতো আমি ডেট ব্যৱহাৰ নকৰোঁ ইনষ্টেড অফ ডেট উই ইউজ নট টু বা টু নট টু বা টু ব্যৱহাৰ কৰোঁ
মানে কিহৰ ৰিপ্লেচমেণ্টত ডেটৰ ৰিপ্লেচমেণ্টত এতিয়া ইণ্টাৰগেটিভ চেণ্টেন্স কোনবিলাক হয় য'ত আমি আদেশ উপদেশ এনেকুৱা ধৰণৰ কথা কিছুমান কওঁ উদাহৰণ লওঁ আহকচোন মাদাৰ ছেইড ষ্টাডি প্ৰপাৰলি মোক কি দিছে উপদেশ দিছে ভালকৈ পঢ়া মাদাৰ ট'ল্ড মি টু ষ্টাডি প্ৰপাৰলি ইয়াত যেহেতু মোক উপদেশ দিছে গতিকে আমি ট'ল্ড লিখিব পাৰোঁ যদি আমাক আদেশ দিয়ে আমি এডভাইচ লিখিম বা কোনোবাই যদি আমাক কিবা এটা কৰিব কয় আমি আস্কড লিখিম এনেকুৱা ধৰণৰ হ'ব অসমীয়াত আমি চাই ল'ব লাগিব যে এইটো কেনেকুৱা ধৰণৰ অৰ্থ প্ৰকাশ কৰিছে আৰু সেই হিচাপতে আমি তাক পঢ়াব লাগিব হি ছেইড শ্বাট দ্য ড'ৰ কি কৈছে ইয়াতে মোক আদেশ দিছে যে দৰ্জাখন বন্ধ কৰি দিয়া চ' হি ছেইড টু মি হি আস্কড মি টু শ্বাট দ্য ড'ৰ ডেট ইয়াত নালাগে শ্বি ছেইড ড'ণ্ট টেল এ লাই তাই মোক এডভাইচ কৰিছে যে মিছা কথা নক'বা শ্বি এডভাইজড মি নট টু টেল এ লাই দেখিছেনে নট টু বা টু লাগি যায় এয়া আছিলে আমাৰ অপটেটিভ চেণ্টেন্সৰ ৰুল এইবাৰ আহোঁ এক্সক্লামেটৰী চেণ্টেন্সৰ কথা এক্সক্লামেশ্যন কিছুমান থাকে না এক্সক্লামেটৰী ৱাও হুৰে চৰো এলাছ এনেকুৱা ধৰণৰ আমি কথা কিছুমান কওঁ ৱাও এনেকুৱা ধৰণৰ আমাৰ আৱেগ প্ৰকাশ কৰোঁ এনেকুৱা ধৰণৰ হ'লে যদি চেণ্টেন্সবিলাক আমাৰ এক্সক্লেমেটৰী চেণ্টেন্স হয় তেতিয়া আমাৰ কি হৈ যায় ছেড টু ছেড বা এনেকুৱা ৰাজু ছেড বা ৰাজু ছেজ এনেকুৱা থাকিলে আমি ছেডটোক আমি এক্সক্লেইমড উইথ চৰো এক্সক্লেইমড উইথ জয় এক্সক্লেইমড উইথ ছাৰপ্ৰাইজ এই তিনিটা কথাই দি আমি ৰিপ্লেচ কৰিম ছেডটোক আৰু এক্সক্লামেশ্যনৰ চাইনটো গুচি তাৰ জেগাত আমি ফুল ষ্টপ লগাই দিম উদাহৰণ চাওঁ আহকচোন হি ছেইড হুৰে আই গট দ্য প্ৰমোশ্যন সি ক'লে ৱাও হুৰে মই প্ৰমোশ্যনটো পাই গ'লোঁ হি এক্সক্লেইমড উইথ জয় ডেট হি হেড গট দ্য প্ৰমোশ্যন ইয়াতে আমাৰ গট আছিলে হেড গট হৈ গ'ল কিহৰ কাৰণে এয়া আমাৰ টেন্সৰ চেঞ্জটো ইয়াত হ'ব আৰু প্ৰনাউনৰো চেঞ্জ হ'ব কিন্তু ইয়াতে ছেডটো ৰিপ্লেচ কৰিম আমি এক্সক্লেইমড উইথ জয় যদি জয়ফুল কথা হয় জয় চৰ'ফুল কথা হ'লে চৰ' বা ছাৰপ্ৰাইজ হ'লে ছাৰপ্ৰাইজ ৰাজু ছেড এলাছ আই লষ্ট হিম ৰাজুৱে ক'লে যে দুখতে কৈছে বৰ দুখ লাগিল তেওঁক হেৰুৱালোঁ আমি এনেকুৱা ধৰণৰ ৰাজু এক্সক্লেইমড উইথ চৰ' হি হেড লষ্ট হিম গতিকে এক্সক্লেইম উইথ চৰ' ডেট হি হেড লষ্ট হিম ইয়াত কিন্তু ডেটটো লাগিব গতিকে এয়া আছিলে আমাৰ এক্সক্লামেটৰী চেণ্টেন্স এইবাৰ আহোঁ আমি অপটেটিভ চেণ্টেন্সৰ কথা অপটেটিভ চেণ্টেন্সত কি হৈ যাব ইয়াতে কি বুজায় কোনোবাক উইচ কৰা প্ৰে কৰা বা কোনোবাক বিদায় সম্ভাষণ জনোৱা বা বিদায় জনোৱা এনেকুৱা ধৰণৰ হয় যদি কোনোবাক আমি সম্ভাষণ গুড মৰ্ণিং গুড বাই এনেকুৱা তেতিয়াহ'লে আমি বেড লিখিম কোনোবাক যদি আমি ভগৱানৰ ওচৰত যদি কিবা প্ৰে কৰোঁ তেনেহ'লে প্ৰেড লিখিম আৰু যদি কিবা আমি আশা কৰোঁ তেনেহ'লে উইচ লিখিম আহকচোন উদাহৰণৰ সৈতে চাওঁ গ্ৰেণ্ডমাদাৰ ছেইড টু মি মে গড ব্লেছ ইউ ইয়াতে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে প্ৰেড কৰিছে উদাহৰণ গতিকে এয়া আমাৰ যেতিয়া আমাৰ ইনডাইৰেক্ট নেৰেশ্যন হ'ব কেনেকৈ হ'ব গ্ৰেণ্ডমাদাৰ প্ৰেড ডেট গড মাইট ব্লেছ মি দেখিছেনে প্ৰেড ডেট ইয়াত আমি ছেইডটো প্ৰেড ডেটলৈকে কনভাৰ্ট কৰি ল'ম অসমীয়াত আমি চাব লাগিব যে অসমীয়াত আমি ভাঙনি কৰি চাব লাগিব যে এই কথাটোৱে ইয়াতে কি বুজাইছে কোনোবাক ভগৱানৰ ওচৰত আমাৰ প্ৰে কৰা বুজাইছে নে কি বুজাইছে নেক্সট উদাহৰণ লওঁ হি ছেইড গুড বাই সি কয় গুড বাই চ' হি বেড গুড বাই ইয়াতে কোনোবা বিদায় সম্ভাষণ যাচিছে গতিকে ইয়াতে বেড আহিব বা হি বেড গুড মৰ্ণিং হি বেড গুড বাই এনেকুৱা ধৰণে হি উইচড গুড মৰ্ণিং উইচ হ'লে আমি গুড মৰ্ণিংটো উইচ কৰোঁ চি ছেইড আই উইচ আই ৱাজ এ বাৰ্ড তাই ভাবিছে যে মই যদি এটা বাৰ্ড হৈ গ'লো তাই উইচ কৰিছে আশা কৰিছে চি উইচড ডেট চি হেড বিন অ বাৰ্ড এয়া হ'ল আমাৰ কিহৰ উদাহৰণ অপটেটিভ চেণ্টেন্সৰ উদাহৰণ এতিয়া আৰু এটা সৰু কথা আমাৰ ইয়াতে ৰৈ গৈছে আমাৰ যদি মডেল ভাৰ্ববিলাক হয় তো মডেল ভাৰ্ববিলাক হ'লে আমি কেনেধৰণৰ চেঞ্জেছ আনিম আৰু সময়ৰ সৈতে কেনেধৰণৰ চেঞ্জেছ আহিব যেনেকৈ টুডেটো আমাৰ ডেড ডে হৈ গৈছে আমি উদাহৰণ গমেই পাইছোঁ টুডে হ'লে ডেড ডে হৈ যায় বা নাও হ'লে দেন হৈ যায় গতিকে সময়টো কেনেধৰণে চেঞ্জেছ আহিব সেয়া আমি জানো আহকচোন প্ৰথম টাইম ৰিলেটেড চেঞ্জেছ কেনেকুৱা হ'ব নাও হ'লে দেন হ'ব টুডে হ'লে ডেড ডে হ'ব মানে যদি ডিৰেক্ট স্পীচত নাও থাকে ইনডাইৰেক্ট স্পীচত দেন হৈ যাব
সেনেকৈ ডিৰেক্ট স্পীচত যদি টুডে থাকে ডেট ডে হৈ যাব, হিয়াৰ থাকিলে দেৰ হৈ যাব, দিছ থাকিলে ডেট হৈ যাব, এগো থাকিলে বিফ'ৰ হৈ যাব, টুমৰ থাকিলে দ্য নেক্সট ডে হৈ যাব, ইয়াষ্টাৰডে থাকিলে দ্য প্ৰিভিয়াছ ডে হৈ যাব, লাষ্ট উইক থাকিলে দ্য প্ৰিভিয়াছ উইক হৈ যাব, নেক্সট উইক থাকিলে দ্য ফলোৱিং উইক হৈ যাব। গতিকে উদাহৰণ দুটা চাওঁ। চি ছেড আই এম ভেৰি টায়াৰ্ড টুডে। ইনডাইৰেক্ট স্পীচ হ'লে she said that she was very tired that day. Today to that day হৈ গ'ল। He said I am dancing now. He said that he was dancing then. Now to then হৈ যাব। আৰু আমি ইয়াতে এতিয়া মডেল ভাৰ্বৰ কথা আহোঁ। মডেল ভাৰ্ব কোনবিলাক? can, could, may, might, have, has এইবোৰ। গতিকে can, may, have to এইবোৰ থাকিলে আমি can থাকিলে could, may থাকিলে might, have to থাকিলে had to। তাত বাহিৰে might, must, could, would, should এনেকুৱা থাকিলে কোনো ধৰণৰ চেঞ্জেছ নাহে। উদাহৰণ লওঁ আহকচোন। He said it may rain. It may rain. She said that it might rain. May rain to might rain হৈ যাব। Rabina says I can do this. Can to কি হ'ব? could হ'ব। Rabina said that she could do this. could আহি গ'ল। Sorry, she could do that. This to that হৈ যাব। তাৰপিছত he said I could come. ইয়াতে কিন্তু could আছেই, গতিকে ইয়াত কোনো ধৰণৰ চেঞ্জ নহয়। He said that he could come. She said I have to go. have to আছে, কি হ'ব? She said that she had to go. গতিকে এয়াই আছিলে আমাৰ নেৰেশ্যন, ডাইৰেক্ট এণ্ড ইনডাইৰেক্ট, ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট নেৰেশ্যন কৰাৰ কিছুমান নিয়ম। টেন্সৰ নিয়মখিনি আপোনালোকে একদম ভালকৈ জানিব লাগিব। আৰু তাত বাহিৰে বাকীখিনি নিয়ম মানে মুখস্থ নকৰিলেও ধুনীয়াকৈ আপোনালোকে পাৰিয়ে যাব। যেতিয়া আমি কিবা এটা নেৰেশ্যন এটা চাম, তে চালে সেই নেৰেশ্যনটোৰ মানে স্পীচটো আমি কেনেকৈ ক'ম অসমীয়াত, সেই কথাখিনি যদি আমি অসমীয়াত ট্ৰান্সলেট কৰি ল'ব পাৰোঁ, তেনেহ'লে সেইখিনি লিখাত আমাৰ কোনো ধৰণৰ প্ৰব্লেম নহয়। আৰু তাত বাহিৰে থাকিল টেন্সৰ ৰুলছখিনি আমি ভালকৈ জানিব লাগিব। প্ৰেজেণ্ট ইনডেফিনিট হ'লে পাষ্ট ইনডেফিনিট, প্ৰেজেণ্ট কণ্টিনিউৱাছ হ'লে পাষ্ট কণ্টিনিউৱাছ, প্ৰেজেণ্ট পাৰফেক্ট হ'লে পাষ্ট পাৰফেক্ট, প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ হ'লে পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ, পাষ্ট ইনডেফিনিট হ'লে পাষ্ট পাৰফেক্ট, পাষ্ট কণ্টিনিউৱাছ হ'লে পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ। আৰু যদি পাষ্ট পাৰফেক্টতে থাকে কোনো ধৰণৰ চেঞ্জেছ নাহে। ফিউচাৰ টেন্সত যদি থাকে উইল, আমি উড লিখিম। উইল বি থাকিলে উড বি, উইল হেভ থাকিলে উড হেভ, আৰু উইল হেভ বিন থাকিলে উড হেভ বিন। এইখিনিয়ে আছিলে নেৰেশ্যনৰ নিয়ম। আশা কৰোঁ আপোনালোকক মই আজি পাঠটো ভালকৈ পঢ়াব পাৰিলোঁ বা ভালকৈ এই কনচেপ্টখিনি দিব পাৰিলোঁ বুলি। মোৰ আজিৰ এই পাঠটো যদি ভাল পালে আমাৰ চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। চ' বাই বাই ফৰ টুডে, হেভ আ গ্ৰেট ডে।